Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 6 সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন। আজিৰ আমাৰ টপিক হৈছে বিষম পৃষ্ঠীয় দ্বিবীজপত্ৰী উদ্ভিদৰ পাত ডৰ্ছোভেন্ট্ৰেল লিভ। সো আমি উদ্ভিদৰ বিভিন্ন অংশসমূহৰ আভ্যন্তৰীণ গঠন কেনেকুৱা হয়, শাৰীৰিক গঠন কেনেকুৱা হয় সেইবোৰ আমি চাই আছিলোঁ ৰাইট। আমি মূলৰ আভ্যন্তৰীণ গঠন চাইছোঁ। একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী উদ্ভিদৰ ক্ষেত্ৰত মূলৰ আভ্যন্তৰীণ গঠন কেনেকুৱা ধৰণৰ হয়, একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী উদ্ভিদৰ ক্ষেত্ৰত কাণ্ডৰ আভ্যন্তৰীণ গঠন কেনেকুৱা ধৰণৰ হয়। সো আজি আমি চাম পাতৰ ক্ষেত্ৰত ৰাইট, পাতৰ আভ্যন্তৰীণ গঠন কেনেকুৱা ধৰণৰ হয়। প্ৰথমতে আমি দ্বিবীজপত্ৰী উদ্ভিদৰ পাতৰ আভ্যন্তৰীণ গঠন কেনেকুৱা হয় সেইটো চাম, তাৰপিছত আমি একবীজপত্ৰী চাম। দ্বিবীজপত্ৰী উদ্ভিদৰ পাতৰ আভ্যন্তৰীণ বা শাৰীৰিক গঠন প্ৰথমতে আমি চিত্ৰৰ পৰা চাই ল'ম কি অংশ আছে। সো এটা দ্বিবীজপত্ৰী পাতৰ মূলতে তিনিটা অংশ থাকে। এটা হৈছে বাহিৰৰ তৰফ, যাক বহিস্তক বুলি কোৱা হয়। বহিস্তক তৰফ, বাহিৰৰ যিটো কোষৰ তৰফ থাকে। তাৰপিছত মাজৰ এইটো যিটো তৰফ আছে তাক পত্ৰ মধ্য কলা বুলি কোৱা হয়। আৰু এই মাজত এইটো যিটো ৰাউণ্ড তৰফ যিটো আছে, এই ৰাউণ্ড তৰফটোক কি কোৱা হয়, সংবহন কলা বুলি কোৱা হয়। সংবহন কলা এই তিনিটা তৰফৰ দ্বাৰা মূলতে গঠিত হয়। সো পাতৰ ক্ষেত্ৰত কি হয় যে যিটো বহিস্তকৰ তৰফ আছে, বহিস্তকৰ তৰফ ওপৰতো থাকে তলতো থাকে। ওপৰত এই যিটো পিংক কালাৰৰ তৰফ দেখিবলৈ পোৱা গৈছে কোষৰ, এইটো হৈছে ওপৰৰ বহিস্তকৰ তৰফ আৰু যাক অক্ষমুখী বহিস্তক বুলি কোৱা হয়। আৰু তলত পিংক কালাৰৰ যিটো লেয়াৰ আছে, তৰফ আছে, এইটো হৈছে তলৰ বহিস্তক আৰু ইয়াক অক্ষ বিমুখী বহিস্তক বুলি কোৱা হয়। আৰু এই বহিস্তকৰ বাহিৰত চোৱা আৰু এটা গ্ৰীণ কালাৰৰ এনেকুৱা তৰফ দিয়া আছে, এইটো তৰফক কি কোৱা হয়, এইটো হৈছে কিউটিকুল তৰফ, কিউটিকুল বুলি কোৱা হয়। ওপৰতো ঠিক তেনেদৰে পিংক কালাৰৰ ওপৰত কিউটিকুলৰ এটা তৰফ থাকে। আৰু ইয়াতে মন কৰিবলগীয়া কথা হৈছে যে ওপৰৰ যিটো কিউটিকুলৰ তৰফ থাকে সেইটো হৈছে কি ডাঠ কিউটিকুলৰ তৰফ, আৰু তলৰ পিনে ক্ৰমান্বয়ে কিউটিকুলৰ তৰফটো কি হৈ যায়, পাতল হৈ যায়। ইয়াৰ কাৰণ কি, ওপৰৰ অংশটো সূৰ্যৰ পৰা ওচৰত থাকে, গতিকে সূৰ্যৰ পৰা যেতিয়া তাপ পৰে তাৰ পৰা প্ৰচ্ছেদনৰ মাত্ৰা বেছি হয়, বেছিকৈ পানী ওলাই যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে ওপৰৰ তৰফৰ যিটো কিউটিকুলৰ তৰফ থাকে সেইটো ডাঠ থাকে, আৰু তলত যিহেতু সূৰ্যৰ পোহৰ নপৰে গতিকে তলৰ যিটো কিউটিকুলৰ তৰফ থাকে সেইটো পাতল কিউটিকুলৰ তৰফ থাকে। এইখিনি হৈ গ'ল। তাৰপিছত আমি চাওঁ মধ্যকলাত কি আছে। এইখিনি আমি বহিস্তকত কি আছে চালোঁ। এতিয়া চাওঁ পত্ৰ মধ্যকলাত কি অংশ আছে। পত্ৰ মধ্যকলাত চোৱা এনেকুৱা ধৰণৰ দীঘল দীঘল কোষৰ এটা তৰফ আছে, হয়নে? দীঘল কোষৰ তৰফ, একেবাৰে এটাৰ সৈতে আনটো লগ লগোৱা এটা দীঘল কোষৰ তৰফ আছে, ইয়াক কোৱা হয় গছ মধ্যকলা। তাৰ তলত কিছুমান কোষ আছে যিবোৰ পাতলকৈ সজ্জিত হৈ আছে, আৰু ইহঁতৰ মাজত কিছুমান এয়া খালী ঠাই আছে, খালী স্পেচ কিছুমান আছে। এই যিবোৰ খালী স্পেচ থকা কোষৰ তৰফ আছে, অৰ্থাৎ এইখিনি কোষৰ তৰফক কি কোৱা হয়, সপকা মধ্যকলা বুলি কোৱা হয়। এই যিটো সপকা মধ্যকলা আছে, সপকা মধ্যকলাত যিবোৰ খালী ঠাই আছে সেইবোৰক বায়ুমনা বুলি কোৱা হয়। বায়ুমনাসমূহত কি হয়, যেতিয়া উদ্ভিদে শ্বসন প্ৰক্ৰিয়া কৰে বা সালোক সংশ্লেষণ প্ৰক্ৰিয়া কৰে, সেইটো সময়ত যিবোৰ গেছ থাকে, গেছসমূহ ইয়াতে কি হৈ থাকে, সঞ্চয় হৈ থাকে। হৈ গ'ল। তাৰপিছত গছ মধ্যকলাত যথেষ্ট পৰিমাণে পত্ৰসৰিত থাকে বা হৰিতকণা থাকে, আৰু যাৰ কাৰণে এই যিটো গছ মধ্যকলা আছে ইয়াতে যিটো ফটোচিনথেচিছ প্ৰক্ৰিয়া আছে সেইটো সম্পূৰ্ণ হয়। গেছসমূহ ইয়াতে সজ্জিত হৈ থাকে ফটোচিনথেচিছৰ, আৰু ফটোচিনথেচিছ প্ৰক্ৰিয়া এইটো তৰপত হয়, কাৰণ এইটো তৰপত ক্লৰ'ফিলৰ মাত্ৰা বেছি থাকে, ক্লৰ'ফিল বেছি থাকে। ঠিক আছে। তাৰপিছত ইয়াতে চোৱা এটা হোল আছে,
এই যিটো হোল আছে ইয়াক কি কোৱা হয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় পত্ৰৰন্ধ্ৰৰ মাজেৰে উদ্ভিদে গেছৰ আদান প্ৰদান কৰে পত্ৰৰন্ধ্ৰৰ মাজেৰে প্ৰচ্ছেদন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ হয় উদ্ভিদৰ ভিতৰত যি পানীৰ পৰিমাণ আছে সেয়া নিয়ন্ত্ৰণ হয় আৰু পত্ৰৰন্ধ্ৰ ওপৰৰ তৰপতো থাকে তলৰ তৰপতো পত্ৰৰন্ধ্ৰ থাকে সো পত্ৰৰন্ধ্ৰৰ উপৰন্ত্ৰীয় গত্ৰ কিছুমানো থাকে মাজে মাজে গতিকে এইটো হৈছে কি এটা দ্বিবীজপত্ৰী উদ্ভিদৰ পাতৰ আভ্যন্তৰীণ অংশ যাৰ একেবাৰে বাহিৰৰ তৰপত কিউটিকল আছে তাৰ ভিতৰৰ তৰপটো হৈছে বহিস্থক বহিস্থক ওপৰত আৰু বাহিৰত দুয়োটা ঠাইতে থাকে ওপৰৰ যিটো বহিস্থক আছে তাক অক্ষমুখী বহিস্থক বুলি কোৱা হয় আৰু তলৰটো কোৱা হয় অক্ষবিমুখী বুলি তাৰ ভিতৰত যিটো কোষৰ তৰপ আছে যাক গছ মধ্যকলা বুলি কোৱা হয় ইয়াতে সালোক সংশ্লেষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয় তাৰ পিছত যিটো কোষৰ তৰপ আছে তাক সপকা মধ্যকলা বুলি কোৱা হয় ইয়াতে সালোক সংশ্লেষণৰ কাৰণে কি হয় বায়ু জমা হয় ইয়াতে কিছুমান বায়ু গত্ৰ আছে তাৰপিছত ইয়াতে পত্ৰৰন্ধ্ৰ আছে যিটো বহিস্থক আছে বহিস্থকৰ মাজে মাজে পত্ৰৰন্ধ্ৰ আছে যাৰ মাজেৰে গেছৰ আদান প্ৰদান হয় সো চিত্ৰ বুজি পাইছা এতিয়া আমি চাওঁ ইয়াতে কি কৈছে সো যদি তোমালোকে এবাৰ দ্বিবীজপত্ৰী উদ্ভিদৰ পাতৰ গঠন বুজি পোৱা তেতিয়াহ'লে একবীজপত্ৰী উদ্ভিদৰ পাতৰ আভ্যন্তৰীণ গঠনো সহজে বুজি পাবা এটা বিষমপৃষ্ঠীয় পাতৰ পত্ৰফলকৰ মাজেৰে কৰা উলম্ব ছেদত তিনিটা মুখ্য অংশ দেখিবলৈ পোৱা যায় বহিস্থক মধ্যকলা আৰু সংবহন কলা তন্ত্ৰ সো যেতিয়া কি কৰা হয় যে পাত এটাত যেতিয়া তোমাৰ প্ৰস্থচ্ছেদ কৰা হয় ক্ৰছ ছেকশ্যন কৰা হয় ক্ৰছ ছেকশ্যনত আমি তিনিটা মুখ্য অংশ দেখিবলৈ পাওঁ মুখ্য অংশ তিনিটা কি বহিস্থক পত্ৰ মধ্যকলা আৰু সংবহন কলা যিটো মাজৰ যিটো ৰাউণ্ড অংশ আছিল সেইটো হৈছে সংবহন কলা সো পাতৰ অক্ষমুখী বা ওপৰফালৰ আৰু অক্ষবিমুখী বা তলফালে আগুৰি ধৰা এক তৰপীয়া বহিস্থক সুস্পষ্ট উপচৰ্মীয় বা কিউটিকুল যুক্ত সো পাতৰ দুই ধৰণৰ বহিস্থকীয় কলা থাকে ইয়াৰে ওপৰতো কোৱা হয় অক্ষমুখী তলৰটোক অক্ষবিমুখী আৰু দুয়োটাতে কি থাকে এটা উপচৰ্মীয় তৰপ থাকে প্ৰচ্ছেদন কাৰ্য নিয়ন্ত্ৰণৰ কাৰণে সাধাৰণতে অক্ষবিমুখী বহিস্থকতকৈ বেছি পত্ৰৰন্ধ্ৰ থাকে আৰু পত্ৰৰন্ধ্ৰৰ পৰিমাণ অক্ষবিমুখী বহিস্থকত বিমুখীতকৈ বেছি থাকে তাৰমানে ওপৰৰ যিটো তৰপ থাকে সেইটোত পত্ৰৰন্ধ্ৰৰ পৰিমাণ বেছি হয় আনকি অক্ষবিমুখী বহিস্থকত পত্ৰৰন্ধ্ৰ বিহীনো হ'ব পাৰে তাৰমানে তলত যিটো লেয়াৰ আছে বহিস্থকৰ তাতে কেতিয়াবা পত্ৰৰন্ধ্ৰ নাথাকিবও পাৰে আৰু যেতিয়া থাকে তেতিয়াও কম সংখ্যক থাকে ওপৰৰ তৰপতকৈ ওপৰৰ আৰু তলফালৰ বহিস্থকৰ মাজত থকা কলাসমূহক পত্ৰ মধ্য কলা বুলি কোৱা হয় সো মাজৰ যিটো অংশ ডাঙৰ অংশ আছে সেউজীয়া ৰঙৰ সেইটো অংশ কি কোৱা হয় পত্ৰ মধ্য কলা বুলি কোৱা হয় পত্ৰহৰিতযুক্ত সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা মধ্যকলাৰ কোষসমূহ পেৰেনকাইমাৰ দ্বাৰা গঠিত সো এই যিবোৰ কোষ আছে কোষসমূহত কি হয় কোষসমূহ পেৰেনকাইমাৰ দ্বাৰা গঠিত হয় পেৰেনকাইমা কোষ যিটো আছে য'ত খাদ্যবস্তু সঞ্চয় হয় সেই পেৰেনকাইমা কোষৰ দ্বাৰা গঠিত হয় ইয়াৰ দুই প্ৰকাৰৰ কোষ থাকে গছ কোষ বা পেলিছেড পেৰেনকাইমা আৰু সপকা পেৰেনকাইমা বা স্পঞ্জি কোষ সো যিটো পেলিছেড আছে বা গছ কোষ আছে গছ কোষসমূহৰ যিটো কোষৰ এৰেঞ্জমেণ্ট থাকে সেইটো বহুত ঘনকৈ থাকে কোষসমূহ দীঘল কোষসমূহ ঘনকৈ থাকে কিন্তু সপকা কোষসমূহ খালী থাকে অক্ষবিমুখী স্থানত থকা গছ পেৰেনকাইমা কোষসমূহ দীঘলীয়া আকাৰৰ যি উলম্বভাৱে আৰু প্ৰত্যেকটো আনটোৰ সমান্তৰাল হিচাপে সজ্জিত হয় ৰাইট এনেকুৱা ধৰণৰ থাকে এটা আনটোৰ সমান্তৰালভাৱে সমান থাকে এনেকুৱা
সমান সমান থাকে আৰু তাৰ পিছত যিটো তৰপ থাকে তাত ডিম্বাকৃতিৰ বা ঘূৰণীয়া আকাৰৰ সপকা পেৰেনকাইমা কোষসমূহ গছ পেৰেনকাইমা তলৰ পৰা নিম্ন, তাৰ পিছত যিটো থাকে সেইটো এনেকুৱা ধৰণৰ থাকে, এনেকুৱা ধৰণৰ ঘূৰণীয়া আকৃতিৰ থাকে আৰু যাক সপকা পেৰেনকাইমা বুলি কোৱা হয়। সপকা পেৰেনকাইমাত কি থাকে, খালী স্থান কিছুমান থাকে। চ' চিত্ৰত এটা অংশ ৰৈ গৈছিলে, এইটো অংশ হৈছে সংবহন আচ্ছাদন অংশ। ইয়াতে এই এইবোৰ হৈছে জাইলেম আৰু এই সৰু সৰু নীলা ৰঙৰ যিবোৰ আছে সেইবোৰ হৈছে ফ্লয়েম। জাইলেম আৰু ফ্লয়েমৰ মাজেৰে পানী, খাদ্যবস্তু, তাৰপিছত যিবোৰ পুষ্টি আছে সেইসমূহৰ আদান প্ৰদান হয়, সেইসমূহ পৰিবাহিত হয়। চ' কি হয় যে ওপৰৰ যিটো গছ পেৰেনকাইমা আছে তাৰ তলত সপকা পেৰেনকাইমাসমূহ বিস্তৃত হৈ থাকে। এই কোষসমূহৰ মাজত অসংখ্য বহলমুক্ত ঠাই আৰু বায়ুৰ্গত থাকে। চ' এনেকুৱা কোষসমূহ থাকে, কোষসমূহৰ মাজত এনেকুৱা ধৰণৰ বায়ুৰ মনা থাকে। সংবহন কলাতন্ত্ৰ, সংবহন কলা পত্ৰমধ্য হীৰা আৰু শাখা হীৰাসমূহত দেখিবলৈ পোৱা যায়। সংবহন কলাতন্ত্ৰ এনেকুৱা ৰাউণ্ড যিটো অংশ আমি দেখিবলৈ পালোঁ, এই ৰাউণ্ড অংশটো ক'ত থাকে, পাতৰ যিটো মধ্য হীৰা থাকে, মাজৰ যিটো হীৰা থাকে তাত থাকে। সংবহন কলাৰ আকাৰ হীৰাসমূহৰ আকাৰৰ ওপৰত নিৰ্ভৰশীল। সংবহন কলাৰ যিটো আকাৰ আছে সেইটো হীৰাৰ আকাৰ যিটো হয় সেইটোৰ ওপৰত নিৰ্ভৰ হয়। যদি হীৰাৰ আকাৰ ডাঙৰ হয় তেতিয়াহ'লে সংবহন কলাৰ আকাৰ ডাঙৰ হয়, হীৰাৰ আকাৰ যদি পাতল হয় সংবহন কলাৰ আকাৰো পাতল হয়। দ্বিবীজপত্ৰী উদ্ভিদৰ পাতৰ জাল হীৰা বিন্যাসৰ হীৰাৰ বেদ পৰিৱৰ্তনশীল। সংবহন কলাসমূহ ডাঠ বেৰযুক্ত সংবহন আচ্ছাদৰ তৰপৰ দ্বাৰা আবৃত হয়। সংবহন কলাৰ জাইলেম কোষৰ অৱস্থান ইয়াতে দেখুওৱা হৈছে। চ' সংবহন কলাৰ ক্ষেত্ৰত কি হয়, যিটো হীৰা বিন্যাস থাকে, হীৰা বিন্যাসবোৰ জাল হীৰা বিন্যাস হয় আৰু ইয়াৰ আকাৰ উদ্ভিদ অনুযায়ী বেলেগ বেলেগ হ'ব পাৰে আৰু সেইটোৰ ওপৰতে সংবহন কলা জাইলেম আৰু ফ্লয়েমৰ আকাৰো নিৰ্ভৰ কৰে। চ' এইটো হৈছে দ্বিবীজপত্ৰী উদ্ভিদৰ পাতৰ আভ্যন্তৰীণ গঠন। চ' আশা কৰোঁ বুজি পাইছা। আজি ভিডিঅ'ত ইয়াতে সামৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।